আমাৰ দুজন এমপি আৰু বিটিআৰ প্ৰধান আমি একেলগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আজি সাক্ষাৎ কৰিছোঁ পাৰ্লিমেণ্ট ভৱনত। আৰু ইয়াৰ মূল উদ্দেশ্য আছিল যে প্ৰথম কথাটো হ'ল গৃহমন্ত্ৰী ডাঙৰীয়াক আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭তম যি অধিৱেশন কেন্দ্ৰীয় অধিৱেশন কোকৰাঝাৰ দত্তমাত হ'ব, তাক আমি মুখ্য অতিথি হিচাপে মুকলি সভাত আমি আমন্ত্ৰণ জনাইছোঁ, য'ত ৩ লাখ মানুহ গেডাৰিং হ'ব। তেওঁ তাত যাম বুলি সন্মতি আজি প্ৰদান কৰিছে। দ্বিতীয় কথাটো আছিল যে উপেন ব্ৰহ্মৰ নামত নতুন দিল্লীত এটা মাৰ্ক তাত সন্মানত প্ৰদান কৰিব লাগে, UN ব্ৰহ্ম মাৰ্ক হিচাপে। তেওঁ সেই কথাটো সন্মতি জনাইছে আৰু এইটো ইনিচিয়েটিভ ল'ম বুলি তেওঁ আমাক আশ্বাস দিছে। আমাৰ দুজন এমপি আৰু বিটিআৰ প্ৰধান আমি একেলগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আজি সাক্ষাৎ কৰিছোঁ পাৰ্লিমেণ্ট ভৱনত। আৰু ইয়াৰ মূল উদ্দেশ্য আছিল যে প্ৰথম কথাটো হ'ল গৃহমন্ত্ৰী ডাঙৰীয়াক আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭তম যি অধিৱেশন কেন্দ্ৰীয় অধিৱেশন কোকৰাঝাৰ দত্তমাত হ'ব, তাক আমি মুখ্য অতিথি হিচাপে মুকলি সভাত আমি আমন্ত্ৰণ জনাইছোঁ, য'ত ৩ লাখ মানুহ গেডাৰিং হ'ব। তেওঁ তাত যাম বুলি সন্মতি আজি প্ৰদান কৰিছে। দ্বিতীয় কথাটো আছিল যে উপেন ব্ৰহ্মৰ নামত নতুন দিল্লীত এটা মাৰ্ক তাত সন্মানত প্ৰদান কৰিব লাগে, UN ব্ৰহ্ম মাৰ্ক হিচাপে। তেওঁ সেই কথাটো সন্মতি জনাইছে আৰু এইটো ইনিচিয়েটিভ ল'ম বুলি তেওঁ আমাক আশ্বাস দিছে। আমাৰ দুজন এমপি আৰু বিটিআৰ প্ৰধান আমি একেলগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আজি সাক্ষাৎ কৰিছোঁ পাৰ্লিমেণ্ট ভৱনত। আৰু ইয়াৰ মূল উদ্দেশ্য আছিল যে প্ৰথম কথাটো হ'ল গৃহমন্ত্ৰী ডাঙৰীয়াক আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭তম যি অধিৱেশন কেন্দ্ৰীয় অধিৱেশন কোকৰাঝাৰ দত্তমাত হ'ব, তাক আমি মুখ্য অতিথি হিচাপে মুকলি সভাত আমি আমন্ত্ৰণ জনাইছোঁ, য'ত ৩ লাখ মানুহ গেডাৰিং হ'ব। তেওঁ তাত যাম বুলি সন্মতি আজি প্ৰদান কৰিছে। দ্বিতীয় কথাটো আছিল যে উপেন ব্ৰহ্মৰ নামত নতুন দিল্লীত এটা মাৰ্ক তাত সন্মানত প্ৰদান কৰিব লাগে, UN ব্ৰহ্ম মাৰ্ক হিচাপে। তেওঁ সেই কথাটো সন্মতি জনাইছে আৰু এইটো ইনিচিয়েটিভ ল'ম বুলি তেওঁ আমাক আশ্বাস দিছে। আমাৰ দুজন এমপি আৰু বিটিআৰ প্ৰধান আমি একেলগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আজি সাক্ষাৎ কৰিছোঁ পাৰ্লিমেণ্ট ভৱনত। আৰু ইয়াৰ মূল উদ্দেশ্য আছিল যে প্ৰথম কথাটো হ'ল গৃহমন্ত্ৰী ডাঙৰীয়াক আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭তম যি অধিৱেশন কেন্দ্ৰীয় অধিৱেশন কোকৰাঝাৰ দত্তমাত হ'ব, তাক আমি মুখ্য অতিথি হিচাপে মুকলি সভাত আমি আমন্ত্ৰণ জনাইছোঁ, য'ত ৩ লাখ মানুহ গেডাৰিং হ'ব। তেওঁ তাত যাম বুলি সন্মতি আজি প্ৰদান কৰিছে। দ্বিতীয় কথাটো আছিল যে উপেন ব্ৰহ্মৰ নামত নতুন দিল্লীত এটা মাৰ্ক তাত সন্মানত প্ৰদান কৰিব লাগে, UN ব্ৰহ্ম মাৰ্ক হিচাপে। তেওঁ সেই কথাটো সন্মতি জনাইছে আৰু এইটো ইনিচিয়েটিভ ল'ম বুলি তেওঁ আমাক আশ্বাস দিছে।